নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কবিতা স্বাগত জনাইছোঁ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ ভিডিঅ'টো চাই ভালেই পাব। তেতিয়াহ'লে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে দেখিছে আজি আমাৰ পোৱালি 3 দিন হ'ল। সিহঁতে নিজে দানা বাচনৰ পৰা দানা ফিডাৰৰ পৰা খাব পৰা হ'ল, দানা নিজে কুটি। সেইকাৰণে সিহঁতক আজি 3 দিন যিহেতু দানা পাত্ৰত দানা দিয়া হৈছে। আপোনালোকক দেখুৱাই দিছোঁ আমি কেনেদৰে দানা পাত্ৰ দিছোঁ সিহঁতক। সেয়া দেখিলে নহয়, সিহঁতি আহি নিজে খাব পৰা হৈ গ'ল। চাৰিটাকেহে দিয়া হয় নাই দানা পাত্ৰ? আমাৰ ফাৰ্মত আমি দানা পাত্ৰ 5টাকে দিম 3 দিনত। আৰু আপোনালোকে নিজৰ ইচ্ছামতে ফাৰ্মখন চাই পেলাই দানা পাত্ৰটো নিজৰ ইচ্ছামতে দিব পাৰিব। মানে আপোনালোকৰ ফাৰ্মত পোৱালি অনুপাতে আপোনালোকে দানা বাচনবোৰ লগাব লাগিব। দানা পাত্ৰখিনি ফলিয়াটো অকণমান আঁতৰাই পেলাই দিয়া হৈছে, দেখিছে আপোনালোকে। তেতিয়া মানে পোৱালিখিনিয়ে ধুনীয়াকৈ নিজৰ চাইজ লৈ নিজৰ পৰিমাণ লৈ খাব পাৰিব। মানে এই পটানটো এনেকৈ খুচৰি পেলাই বাচনটো যিহেতু দিয়া হৈছে, এতিয়া পোৱালিখিনিয়ে ধুনীয়াকৈ খাব পাৰিব। এয়া দেখিছে নহয়, আপোনালোকক দেখুৱাই দিছোঁ। আজি আমাৰ 3 দিন হ'ল, সেইকাৰণে আজি পেপাৰটো আমাৰ উঠাই দিয়া হৈছে। উঠাই দি দানা বাচন লগাই দিম। পেপাৰটো এনেকৈ আমি উঠাই দিছোঁ।